নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয় এ টু জেড ইনফৰমেশ্যন খবৰ পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। আমি যোৱা কেইবছৰমানৰ পৰা আপোনালোকক ইয়াৰ মাধ্যমেৰে সেৱা আগবঢ়াই আহিছোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ আপডেট আহিছে। গতিকে প্ৰথম কথা, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ত যথেষ্টখিনি ছেমিষ্টাৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছিল। তাৰে মাজতে অসম চৰকাৰ চাকৰি ADRE বা আছাম ডাক ৰিক্ৰুইটমেণ্ট তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা হোৱাৰ বাবে পৰীক্ষাসমূহ বিশেষ কাৰণবশতঃ অৰ্থাৎ ছানডে দিনৰ কাৰণে সেই পৰীক্ষাবোৰ কি কৰিছিল, পষ্টপন কৰি দিয়া হৈছিল বা পিছুৱাই দিয়া হৈছিল। পিছুৱাই দিয়া পৰীক্ষাসমূহ ইতিমধ্যে পৰ্যায়ক্ৰমে টাইম টেবুল পাব্লিছ কৰা হৈছে। ছেকেণ্ড ছেমিষ্টাৰ টাইম টেবুলটো আহি গৈছে আৰু বিশেষ ছেমিষ্টাৰ টাইম টেবুল অনতিপলমে ঘোষণা কৰিবলৈ গৈ আছে। গতিকে কেতিয়াৰ পৰা টাইম টেবুল ঘোষণা কৰিব, পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, এইটো যে এটা লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ' শেষলৈকে চাই থাকিব। কথা হ'ল ADRE কাৰণতে এক্সামসমূহ পিছুৱাই দিয়া হৈছিল। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ৰ যি ছেমিষ্টাৰ পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছিল, যেনে ছেকেণ্ড ছেমিষ্টাৰ, ফ'ৰ্থ ছেমিষ্টাৰ, অন্যান্য ছেমিষ্টাৰ পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব, এটা লেটেষ্ট সৰু এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ। গতিকে কাৰণ ADRE পৰীক্ষাৰো পিছুৱাই দিয়া হৈছিল। গতিকে চাওঁ বিতং তথ্য। যে প্ৰথম পইণ্ট হ'ল যে বহুতো কেণ্ডিডেটে কমেণ্ট কৰি সুধি আছে ফ'ৰ্থ ছেমিষ্টাৰ এক্সাম কেতিয়া হ'ব। গতিকে ইতিমধ্যে পৰীক্ষাসমূহ পৰ্যায়ক্ৰমে টাইম টেবুল প্ৰকাশ কৰিছে। ছেকেণ্ড ছেমিষ্টাৰ অলপ কেইদিনৰ আগতে ঘোষণা কৰিলেই, টাইম টেবুল ঘোষণা কৰিলেই দিলেই টাইম টেবুল ইতিমধ্যে আপোনালোকে গম পায়। তাৰপাছতে আহিলে ফ'ৰ্থ ছেমিষ্টাৰ এক্সাম। ফ'ৰ্থ ছেমিষ্টাৰ এক্সাম আপোনালোকৰ নৱেম্বৰ মাজভাগৰ পৰা পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ডিচেম্বৰ মাজভাগৰ বা ডিচেম্বৰ শেষ ভাগত পৰীক্ষাসমূহ শেষ হৈ যাব আৰু জানুৱাৰী ফেব্ৰুৱাৰী অৰ্থাৎ ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ফ'ৰ্থ ছেমিষ্টাৰ কমপ্লিট ফলাফল ঘোষণা কৰা হ'ব। ক্লিয়াৰ বুজি পাইছে? গতিকে পূজাৰ পাছতে অৰ্থাৎ দুৰ্গা পূজাৰ পাছতেই নিৰ্দিষ্ট সময়ত টাইম টেবুল ওলাব। টাইম টেবুল ওলোৱাৰ লগে লগে আপোনালোকে তেতিয়াই গম পাই যাব ফ'ৰ্থ ছেমিষ্টাৰ এক্সাম কেতিয়া অনুষ্ঠিত হ'ব। মোটামুটি নৱেম্বৰ মাহৰ পৰা পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নিশ্চয় ক্লিয়াৰ? ফ'ৰ্থ ছেমিষ্টাৰ এক্সাম সময় এইখিনি। নেক্সট পইণ্ট, যিখিনি নতুনকৈ নামভৰ্তি কৰিছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়, যদি আপোনালোকে যিকোনো প্ৰগ্ৰেমত প্ৰথম ষাণ্মাসিক বা ফাৰ্ষ্ট ছেমিষ্টাৰত নামভৰ্তি কৰিছে, আপোনালোকৰ মনত চাগে নিশ্চয় উৎকণ্ঠা হৈছে পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব। গতিকে আপোনালোকৰ পৰীক্ষা মাৰ্চ, এপ্ৰিল, মে'ৰ ভিতৰত কমপ্লিট পৰীক্ষা অনুষ্ঠিত হ'ব। টাইমটো মই এটা একজেক্ট টাইম ক'ব নোৱাৰোঁ, কাৰণ সেইটো এক্সামিনেশ্যন ব্ৰাঞ্চৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু এটা কথা মই আপোনাক গাইড দিব পাৰিম যে আপোনালোকৰ এপ্ৰিল মাহ অৰ্থাৎ ৰঙালী বিহুৰ আগত পৰীক্ষা আপোনাৰ ক্লিয়াৰ হৈ যাব আৰু জুন মাহ ৰিজাল্ট আপোনাক ঘোষণা কৰা হ'ব। নিশ্চয় ক্লিয়াৰ? ফাৰ্ষ্ট ছেমিষ্টাৰ কেতিয়া হ'ব ক'লোঁ নিশ্চয়, কাৰণ ফাৰ্ষ্ট ছেমিষ্টাৰ আগত কি হ'ব, জানুৱাৰী মানত বা ডিচেম্বৰ লাষ্টত আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ব্ৰেক থকা কেণ্ডিডেটসকলৰ বাবে নটিচ জাৰি কৰিব। নটিচ জাৰি কৰাৰ লগে লগে মাজত কেইমাহমান সময় দিব, তাৰপাছতে টাইম টেবুল প্ৰকাশ কৰিব। টাইম টেবুল প্ৰকাশ কৰা অনুযায়ী আপোনালোকৰ এপ্ৰিল অৰ্থাৎ ৰঙালী বিহুৰ আগত পৰীক্ষা ক্লিয়াৰ হৈ যাব। অৰ্থাৎ এপ্ৰিল মাহৰ ভিতৰতে পৰীক্ষাসমূহ ক্লিয়াৰ হ'ব আৰু জুন মাহত ফলাফল ঘোষণা কৰা হ'ব সম্ভৱতঃ ফাৰ্ষ্ট ছেমিষ্টাৰ। কথাটো গম পালে? ফ'ৰ্থ ছেমিষ্টাৰ একেখিনি কথা ক'ম। ফ'ৰ্থ ছেমিষ্টাৰ আপোনালোকৰ দুৰ্গা পূজাৰ পাছতে আপোনালোকৰ নিৰ্দিষ্ট সময় টাইম টেবুল প্ৰকাশ কৰিবলৈ গৈ আছে। টাইম টেবুল প্ৰকাশ কৰাৰ লগে লগে নৱেম্বৰ মাহৰ মাজভাগত আৰু ডিচেম্বৰ মাহৰ শেষ ভাগত আপোনালোকৰ পৰীক্ষাসমূহ শেষ হৈ যাব। ক্লিয়াৰ? গতিকে এইটো আছিল লেটেষ্ট ইনফৰমেশ্যন আৰু ফেব্ৰুৱাৰী মাহত আপোনালোক কমপ্লিট ফ'ৰ্থ ছেমিষ্টাৰ ফলাফল ঘোষণা কৰা হ'ব। গতিকে এইটো আছিল খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিলোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ৰ খবৰ এ টু জেড ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। ইতিমধ্যে এ টু জেড ইনফৰমেশ্যন আমি নিষ্ঠা সহকাৰে আপোনালোকলৈ শ্বেয়াৰ কৰি আহিছোঁ। আৰু যদি আমাৰ থেকে হোৱাটছআপ গ্ৰুপত জইন কৰাব বিচাৰিছে, নিশ্চয় লিংক ডেছক্ৰিপশ্যনত আছে। সুন্দৰকৈ আপোনালোকে যিকোনো এটা গ্ৰুপতহে জইন কৰিব পাৰিব। ধন্যবাদ।